মাতৃ হিচাপে সঁচাকৈ আজি বহুত গৌৰৱান্বিত হৈছোঁ যেনেকি অসমত বিহু চলি আছে। বিহুৰ এজনী গাভৰু ছোৱালী, তাইও বহুত আৱেগিক হৈ পৰিছে, ময়ো আৱেগিক হৈ পৰিছোঁ। 3 বছৰ তাই বিহু পোৱা নাই অসমত যিদিনাখন তাই বিহু হুঁচৰি জুৰিছে, তাই সাগৰত খেলত সেইদিনাখন তাই সাগৰত নামিছে। আৰু যেনেকি তাই এটা ভৰিত দুখ পাইছে, সংশয় আক্ৰমণ কৰি বহুত তাই আঘাতপ্ৰাপ্ত হৈছে। সেইটো শৰীৰ লৈ যে তাই সাগৰত খেলি তাই যে অসমলৈ সুনাম কঢ়িয়াই আনিছে, সঁচাকৈ চিন্তনীয় বিষয়, সঁচাকৈ ভাবিবলগীয়া কথা। মাতৃ হিচাপে সঁচাকৈ মই বহুত আৱেগিক হৈ পৰোঁ। বছৰেকৰ বিহু দিনাখন প্ৰত্যেকটো বিহুতে তাইক নাপাওঁ, মই কিবা এটা দিবৰ কাৰণে ৰাতিপুৱা বা চাহ একাপেই হওক বা হাতত জেতুকাহে লগাই দিবলৈ আগতে জেতুকা লগাই দিওঁ। বিহুলৈ যাব সময়ত তাইক মই কাপোৰ ক'ত কেনেকৈ পিন্ধিব জাপি ইস্ত্ৰি কৰি দিওঁ। সেই কথাবোৰ মনত পৰে আচলতে বিহু বুলি ক'লে। তথাপিতো তাই আজি ইমানখিনি সুনাম অৰ্জন কৰিছে, সঁচাকৈ বহুত আনন্দিত হৈ পৰিছোঁ। অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ইমান কষ্ট কৰি। আজি ইমান এটা ব্যয়বহুল গেম, ইমান কষ্টলি গেম, ঘৰখনৰ পৰিৱেশটো তোমালোকে দেখিছা। আমাৰ আৰ্থিকভাৱে আমি যথেষ্টই দুৰ্বল বুলি ক'ব লাগিব, যেন তেনে আমি জীয়াইহে আছোঁ। আৰু হঠাতে মোৰ কমনিবিলাক নাইকিয়া হৈ গ'ল। হঠাতে চুৱাইন ফ্লু বেমাৰত মোৰ যিটো কমনি আছিলে, ইনকম চ'ৰ্চ ৰাস্তা আছিলে, লোন লৈ পেলাই মই বেংকৰ পৰা এটা ফাৰ্ম খুলিছিলোঁ। হঠাতে চুৱাইন ফ্লু বেমাৰত মোৰ গোটেই গাহৰিখিনি ধ্বংস হৈ পৰিলে। তেতিয়াৰ পৰাই মই বহুত মানুহগৰাকী আৱেগিক হৈ পৰিলোঁ। এতিয়া কি কৰিম, হতবাক হৈ পৰিলোঁ। তথাপিতো ভগৱানৰ আশীৰ্বাদ আছে, ভগৱানৰ কৃপা আছে, ৰাইজৰ কৃপা। এতিয়া আৰু সিদিনা MLA ছাৰে কৈছে আৰু মিটিংবিলাকত যে চৰকাৰে এনেকৈ ছাপোৰ্ট কৰিছে, হয় যথেষ্ট ছাপোৰ্ট কৰি আছে এতিয়া নিশামণিক চৰকাৰে। ক'ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতা? এতিয়া শেহতীয়াখন গোৱাত হৈ আছে। কি পদক লাভ কৰিছে তাই? ইণ্ডিয়াৰ ভিতৰত তাই 2nd পজিশ্যনত আছে। আপোনাৰ লগত যোগাযোগ হৈছিল নেকি? অলপ আগত যোগাযোগ হৈছিল। কি কৈছে? মই কৈছোঁ দাদা এতিয়া আহিব, এতিয়া ফোন কৰিছে। তাৰপিছত মই এতিয়া তাই খেল এখন আছে আজিৰ পৰা, এইখন খেলত তাইৰ ৰেংক কমি গ'ল যে অলপমান, হয়তো তাই গ'ল্ড মেডেলিষ্ট আহি যাবলৈও আছে এটা আশা। মই কৈছোঁ ভগৱানৰ ওপৰত তই বিশ্বাস ৰাখ, হয়তো আহি যাব পাৰে। মই সেইটো কাৰণে কৈছোঁ দাদাহঁত আহিলে ক'ম আৰু সেইটো বিষয়লৈ। খেলখন হৈ আছে, আশীৰ্বাদ কৰক। ঘৰলৈ কেতিয়া আহিব? ঘৰলৈ তাই এপ্ৰিলৰ 10 তাৰিখে আহিব। তাই আহিলেহেঁতেন এপ্ৰিলৰ 20 তাৰিখে পোৱা কথা আছিলে। এই খেলখনৰ কাৰণে তাই আকৌ 5 দিন ৰাখি দিলে। 25 তাৰিখে পাবহি। মাতৃ হিচাপে দেখিছোঁ আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে। স্বাভাৱিক কথা। মাতৃ হিচাপে সন্তান যেতিয়া আঁতৰত থাকে, এবছৰ আঁতৰত আছে, মাতৃ এনেও পঢ়া শুনা কৰিলেও ল'ৰা ছোৱালীৰ কাৰণে মনত পৰি থাকে। যেনেকৈ এইটো সুখৰ আৱেগিক আচলতে, সুখৰ। আৰু কি ক'ম আৰু, আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাতৃ হিচাপত বাৰু যথেষ্টখিনি কষ্ট কৰিছোঁ, নাই কৰা বুলি নকওঁ। ৰাইজেও সহায় কৰিছে, কষ্ট কৰিছে। আৰু ল'ৰা ছোৱালী সন্তানৰ আচলতে সফলতা দেখিলে কষ্টৰখিনিৰ কথা মনত নপৰে। আজি ভাল লাগিছে, মোৰ সেই কষ্টখিনিৰ কথা মনতেই পৰা নাই। নিশামণি ভৰিত আঘাত পাইছিলে বুলি আমি শুনিছিলোঁ। নিশামণি ভৰিত আঘাত পাইছিলে, হয়। তাই প্ৰেক্টিছতে আহোঁতে অলপ আগতে কথা পাতিছিলোঁ তাইক মই যিদিনা হৈছিলে। তাৰপৰা অকণ পিছতে তাই ভিডিঅ' এটা দিছে, ফোন কৰিছে, মা মোৰ সাগৰৰ তলিত কিহে কাটিলে মই গম নাপালোঁ। কিছু কিবা চিচাৰ টিচাৰ পৰি আছে নেকি? নাই, এইটোতো ক্লাবৰ এৰিয়া হয়, চিচাৰ পৰি থাকিব নিদিয়ে, হয়তো বোলে মৰা শংখ হ'ব পাৰে। পিছত চেক কৰিলে কি বস্তুৱে কাটিছে, নহ'লে বিষাক্তও হ'ব পাৰে কিছুমান বস্তু। লগে মেডিকেল নিলে, ভাল হ'ল। 5টাকৈ চিলাইও বহিছে, যথেষ্ট ব্লাডো গ'ল বুলি তেওঁ কৈছে। কান্দি ভিডিঅ'বোৰ দিছে, বহুত দুখ লাগিছে। ব্লাড গ'ল। তাই কৈছে মোৰ বডি ৱেইটে 2 কেজি কমি গ'ল বোলে। মই এতিয়া ঘৰলৈ গৈ সেই 2 কেজিটো মই বঢ়াবই লাগিব। আকৌ ৰিচেণ্ট গেম আছে, হয়তো তাইক এতিয়া বাহিৰলৈ পঠিয়াই দিব পাৰে, প্ৰেক্টিছৰ কাৰণে। ভাল কোচ আৰু ওচৰত তাই যে পাৰফৰ্মেঞ্চ ভাল হৈছে। এতিয়া অলিম্পিক আহি আছে, চেন আহি আছে, এইটো তালৈ তাই চিলেকশ্যন হৈ যাবলৈও আছে। ইণ্ডিয়াৰ ভিতৰত টপ গৰাকীকে নিব, এইটো আশা আছে চৰকাৰৰ বা তেওঁলোকৰ যিটো নেভিৰ বা আৰ্মি আণ্ডাৰত খেলখন হৈছে, তেওঁলোকেও যথেষ্ট আশা আছে যে মই এইখনো যদি খেলি মই আৰু ৰেংক বঢ়াব পাৰোঁ, হয়তো মই ইণ্ডিয়াৰ বাহিৰলৈ মোক পঠাব প্ৰেক্টিছৰ কাৰণে। বহুত দৰকাৰ আছে প্ৰেক্টিছ। সেইখিনি আমাৰ অসম চৰকাৰে চাব বুলি মই আশা কৰিছোঁ আৰু বিশ্বাসো আছে কৰিব। ইমান পৰ্যায়লৈকে যেতিয়া তেওঁলোকে এতিয়া কৰাই দিলে, আৰু এইখিনিও মোৰ 100% আশা আমাৰ অসম চৰকাৰৰ প্ৰতি।